নমস্কাৰ আজি 13 মাৰ্চ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আগবঢ়াইছো প্ৰথমটো খবৰ এবাৰ অসমত বিৰোধীয়ে একো কৰিব নোৱাৰে বিৰোধীয়ে 2026 নিৰ্বাচনৰ চিন্তা কৰা নাই আনকি 2031 চিন্তাহে কৰি আছে এবাৰ বিজেপি সুনামি চলিব অসমত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ খবৰ 17 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা 17 মাৰ্চত একেলগে সকলো সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব যিকেইটা সমষ্টিত বিজেপিয়ে নিৰ্বাচন খেলিব তাৰ তালিকা প্ৰকাশ পাব 17 মাৰ্চত গধূলি প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ তালিকা এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাট সমষ্টিত সাধাৰণ পৰিয়ালৰ সন্তান হ'ব বিজেপিৰ প্ৰাৰ্থী যোৰহাট সমষ্টিৰ বাবে তিনিজনকৈ প্ৰাৰ্থীয়ে কৰিছে আবেদন চাহ জনগোষ্ঠীৰ পৰিয়ালৰ সন্তানক যোৰহাটত দিয়া হ'ব প্ৰাধান্য শ্ৰমিকৰ ল'ৰাও হ'ব পাৰে যোৰহাটৰ প্ৰাৰ্থী যোৰহাট লোকসভা সমষ্টিৰ দুখন বা এখন আসন এজেপিক এৰি দিম এজেপিক আমি সন্মানজনক আসনেই দিম এনেদৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ গৌৰৱ গগৈ দাদাগিৰি নামানো মিত্ৰতা নামত অতদিনে নাটক কৰিলে এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈ মন্তব্য কৰি কয় গৌৰৱ গগৈ দাদাগিৰিৰ কথা আমি নুশুনো ৰজাৰ দৰে কথা কোৱা বন্ধ কৰক গৌৰৱে তিনিটা ৰাজনৈতিক দলক লগত লৈ আমাক বাহিৰ কৰিলে মিত্ৰতাৰ নামত প্ৰতিদিনে নাটক কৰিলে গোটেই পৃথিৱীৰ মানুহে জানে মিত্ৰতাৰ বাবে অনুৰোধ কৰিছিলোঁ মিত্ৰতাৰ কথা কৈ থাকোঁতে প্ৰাৰ্থী ঘোষণা কৰিলে এতিয়া আকৌ সহানুভূতি ল'বলৈ আহিছে গৌৰৱ গৌৰৱে দলৰ ভিতৰত যি দাদাগিৰি কৰে কৰক কিন্তু আমি ৰজাৰ দৰে কথা কোৱা গৌৰৱৰ দাদাগিৰি নুশুনো বিৰোধী মিত্ৰতাক লৈ গৌৰৱ গগৈক এইদৰে তুলাধুনা বিধায়ক অখিল গগৈ ইয়াৰ পাছৰ খবৰ অসমীয়া মুছলমানে মিয়া মুছলমানৰ বিৰোধিতা কৰে বহু অসমীয়া মুছলমানে মোক এইবাৰ সহায় কৰিছে পুনৰ মুখ্যমন্ত্ৰীৰ মুখত মিয়া মুছলমান অসমীয়া মুছলমানৰ প্ৰসংগ মিয়াক লৈ চিন্তিত অসমীয়া মুছলমানসকলে মোক সহায় কৰিছে অসমীয়া মুছলমানৰ বহু ভোট এইবাৰ বিজেপিয়ে পাব বহু অসমীয়া মুছলমান মানুহ মিয়া মুছলমানৰ বিৰোধী আমি পৃথক বুলি অসমীয়া মুছলমান মানুহখিনিয়ে নিজকে ঠিক কৰি লৈছে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছোঁ আন এটা খবৰ 2026 চনত ভোট দিয়াৰ পূৰ্বে জানক 5টাকৈ নিয়ম অসমত প্ৰথমবাৰৰ বাবে সলনি কৰা হ'ল ভোটদানৰ প্ৰক্ৰিয়া দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছে নিৰ্বাচন কেন্দ্ৰিক 5টাকৈ নিয়ম অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো অসমত এছআৰ কৰা লক্ষ্যই আছিল যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক ভোটাৰ তালিকাৰ পৰা আঁতৰাই ৰখা যিসকলৰ নথিপত্ৰ পোৱা নাই সেইসকল অযোগ্য বিবেচিত হৈছে যদি ভোটাৰ তালিকা কোনো ভোটাৰ নাম ৰৈ গৈছে কৰিব পাৰিব অন্তৰ্ভুক্ত দুটা প্ৰক্ৰিয়াৰ মাজেৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ফৰ্ম নং 6 জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যালয়ৰ দূৰত্ব 600 মিটাৰলৈ হ্ৰাস কৰা হৈছে লিষ্টত নাম নোহোৱালৈকে অন্তিম পৰ্যায়লৈকে নাম অন্তৰ্ভুক্ত থাকিব নাম অন্তৰ্ভুক্তি আৰু কৰ্তনত হস্তক্ষেপ কৰিব নোৱাৰিব কোনো দলে আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো জুবিন গাৰ্গৰ ন্যায় বিচাৰি থকাসকল আদালতলৈ যাওক এই মন্তব্য মুখ্যমন্ত্ৰী কেতিয়া ন্যায় পাব জুবিন গাৰ্গে এই প্ৰশ্ন উত্থাপিত হয় তাৰ মাজতে জুবিন গাৰ্গৰ ন্যায়ক লৈ ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰি কয় জুবিন গাৰ্গক ন্যায় আদালতে দিব যিসকলে ন্যায় বিচাৰিছে তেওঁলোকে আদালতলৈ যাওক আদালতত গৈ উকিল দিয়ক ন্যায় আদালতে দিব আৰু আদালতে নিৰ্বাচন নেখেলে আমিও ভাল উকিল দিছোঁ ন্যায় নহ'লে ভোট নিদিওঁ বুলি ক'লে কি হ'ব ন্যায়াধীশে নিৰ্বাচন নেখেলে নিৰ্বাচন আৰু জুবিনৰ ন্যায় দুটা বেলেগ বস্তু ন্যায়াধীশে নিৰ্বাচন খেলিলে মই ভাল পালোঁ হয় এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিব লৈছোঁ ইৰাণ আমেৰিকা যুদ্ধৰ এটা ডাঙৰ আপডেট ষ্টেট অৱ হৰমুজত উত্তেজনাময় পৰিস্থিতি ভাৰতলৈ আহি থকা জাহাজত ভয়ংকৰ আক্ৰমণ ডুবাইৰ পৰা ভাৰতলৈ আহি থকা থাইলেণ্ডৰ জাহাজত আক্ৰমণ কৰা হৈছে থাই কাৰ্গো জাহাজখন আহি আছিল গুজৰাটলৈ জাহাজখনৰ 20জনকৈ স্ক্ৰু মেম্বাৰক ৰক্ষা কৰিলে ওমানৰ নৌসেনাই ময়ূৰী নাৰী নামৰ জাহাজখনত কৰিছিল আক্ৰমণ যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে পোহৰলৈ আহিছিল এই আক্ৰমণ বৰ্তমানলৈ ইৰাণ আমেৰিকা কোনেও আক্ৰমণৰ কথা স্বীকাৰ কৰা নাই থাইলেণ্ডৰ পতাকা উৰি থকা জাহাজখনত দপদপা লাগিছিল জুই এই আক্ৰমণ হৈছিল ষ্টেট অৱ হৰমুজৰ এলেকাত মিছাইল নতুবা ড্ৰোনেৰে জাহাজখনত আক্ৰমণৰ সন্দেহ আছে ডুবাই খলিফা পোৰ্টৰ পৰা গুজৰাটৰ কাণ্ডলা পোৰ্টলৈ সামগ্ৰী নিছিল জাহাজখনে
জাহাজখনৰ ইঞ্জিন ৰুমত থকা 3 সদস্য বৰ্তমানেও নিখোজ হৈ আছে। ইয়াৰ পাছৰ খবৰ, বৰপেটাত জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান, 2 সন্দেহযুক্ত ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে। অসমৰ বৰপেটা জিলাত জেহাদীৰ বিৰুদ্ধে চলোৱা এক অভিযানত আৰক্ষীয়ে 2 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মঙলবাৰে নিশা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ'ৰ্চ চমুকৈ STF-এ সৰভোগ থানা অন্তৰ্গত অঞ্চলত এই অভিযান চলাইছিল। ধৃত লোক দুজনৰ বিৰুদ্ধে কট্টৰপন্থী মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান আৰক্ষী জিম্মাত থকা এই 2জন ব্যক্তিক বিশেষ অনুসন্ধানকাৰী দলে গোপন স্থানত জেৰা অব্যাহত ৰাখিছে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে ধৃত লোক দুজনৰ পৰা অধিক তথ্য লাভ কৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া চলাই থকা হৈছে। এই অভিযানত STF-ৰ দলটোক বৰপেটা স্থানীয় আৰক্ষীয়ে সম্পূৰ্ণ সহায় কৰে। আৰক্ষীৰ মতে ধৃত লোক দুজনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মৌলবাদী গোটৰ কিবা যোগাযোগ আছে নেকি সেই বিষয়ে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। এই সন্দৰ্ভত অধিক তথ্য পৰৱৰ্তী সময়ত খদৰি কৰা হ'ব বুলি বিষয়াজনে প্ৰকাশ কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলত এনেধৰণৰ দেশ বিৰোধী শক্তিৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যোৱা বছৰৰ ডিচেম্বৰ মাহতো অসম আৰু ত্ৰিপুৰাত মুঠ 11,000 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। সেইসকল লোক বাংলাদেশত সক্ৰিয় হৈ থকা কট্টৰপন্থী সংগঠনৰ সৈতে জড়িত আছিল আৰু তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলত অশান্তি সৃষ্টি কৰা পৰিকল্পনা কৰিছিল বুলি অভিযোগ উঠিছিল। বৰপেটাত শেহতীয়াকৈ যোৱা এই গ্ৰেপ্তাৰে সমগ্ৰ জিলাখনতেই চাঞ্চল্য সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে। দিব লৈছোঁ আন এটা খবৰ, কোন দুটা সমষ্টিৰ বাবে নহ'ল কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজত মিত্ৰতা। কংগ্ৰেছ আৰু ৰাজ্য দলৰ মাজত বহু চৰ্চিত ৰাজনৈতিক মিত্ৰতাৰ অৱসান ঘটিল। কংগ্ৰেছৰ একপক্ষীয় সিদ্ধান্তৰ ফলতে এই মিত্ৰতা ভংগ হোৱা বুলি অভিযোগ উত্থাপন কৰিলে ৰাইজৰ দলে। বুধবাৰে গুৱাহাটীৰ মঠঘৰীস্থিত দলীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ৰাজ্য দলৰ নেতা ভাস্কো ডি শইকীয়াই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। APCCৰ সভাপতি গৌৰৱ গগৈয়ে মিত্ৰতা সন্দৰ্ভত প্ৰকাশ কৰা মন্তব্যৰ পাছতে ৰাজ্য দলে সংবাদমেল আয়োজন কৰি নিজৰ স্থিতি স্পষ্ট কৰে। সংবাদমেলত ভাস্কো ডি শইকীয়াই উল্লেখ কৰে যে কংগ্ৰেছে বাৰে বাৰে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি আহিছিল। মিত্ৰতা সন্দৰ্ভত আলোচনা কৰাৰ ক্ষেত্ৰতো কংগ্ৰেছৰ ফালৰ পৰা কোনো ধৰণৰ সময় বা উদ্যোগ লোৱা হোৱা নাছিল। বিশেষকৈ গৌৰৱ গগৈয়ে আলোচনাৰ বাবে সময় নিদিয়াৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰে বুলি তেওঁ উল্লেখ কৰে। সংবাদমেলত তেওঁ লগতে কয় যে ধিং সমষ্টিৰ লগতে ৰঙানদী সমষ্টিতো মিত্ৰতাক লৈ যথেষ্ট জটিলতা সৃষ্টি হৈছিল। ৰিপুণ বৰাৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্ত 2 ঘণ্টাতে সলনি হৈছিল। এনে পৰিস্থিতিত কংগ্ৰেছে ফেচবুকৰ জৰিয়তে মিত্ৰতা সমাপ্ত হোৱাৰ ঘোষণা কৰা ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য দলৰ নেতাগৰাকীৰ মতে আমি মুহূৰ্তত মিত্ৰতাৰ পৰা বিৰতি লৈছোঁ, কিন্তু একপক্ষীয়ভাৱে এই মিত্ৰতা ভংগ কৰি দিয়া আৰু জাতীয় মন্তব্যৰ জৰিয়তে নিৰ্বাচনী যুঁজখনক দুৰ্বল কৰি তোলাৰ চেষ্টা কৰা হৈছে। লগতে সংবাদমেলত ৰাজ্য দলৰ তৰফৰ পৰা স্পষ্টভাৱে কয় যে আগন্তুক সময়ত দলটোৱে নিজৰ নীতি আৰু কৌশল অনুসৰি ৰাজনৈতিক কাৰ্যসূচী আগবঢ়াই নিব।